নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম প্ৰিলিমিনাৰী টেষ্ট পেট 2025 চনৰ আমাৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে, লগতে 2024 চনৰ নগাঁও, দৰং, কামৰূপ, কাৰ্বি আংলং আৰু কাছাৰ জিলাত মুঠ কিমানজন প্ৰাৰ্থীয়ে পৰীক্ষা দিছিল আৰু কোনে কিমান ৰেংক পাই চিট পাইছিল, লগতে আমাৰ যি 2023 চনত আৰু 2024 চনত এছিআইটি অসমৰ ফালৰ পৰা যি আমাৰ ৰাউণ্ড 1 মেধা তালিকা ওলাইছিল, মানে মেৰিট লিষ্ট ওলাইছিল, সেই মেৰিট লিষ্টৰ আধাৰত যি আমাৰ 2025 চনত সায়েন্স, আৰ্টছ এণ্ড আদাৰ্ছ মানে হৈছে কি কমাৰ্চ, এই কমাৰ্চত ইউআৰ, ইডব্লিউএছ, অবিচি, এমঅবিচি, এছটিএইচ, এছটিপি, এছচি, কাৰ্বি, বড়ো আৰু পিডব্লিউডি সকলৰ কাট অফ কিমান হ'ব পাৰে, লগতে আপোনালোকে সরকারি কলেজত চিট নাপালে প্ৰাইভেটত কিমান খৰচ হ'ব, আৰু নিজৰ জিলাত এক্সাম দিছো যি এক্সাম চেণ্টাৰ, কিন্তু এতিয়া বেলেগ জিলাত পঢ়িব পাৰিম নে নোৱাৰিম আৰু পিআৰচি লাগিব নে নালাগে, এই যিখিনি আমাৰ প্ৰশ্ন ইয়াৰ উত্তৰ দিছো। ইয়াতে সরকারি কলেজত চিট নাপালে আপোনালোকে নিশ্চয় প্ৰাইভেটত পাব আৰু তাতে অতি কমেও 50,000 প্লাছ লাগিব, আৰু যি 4টা সেমিষ্টাৰ অতি কমেও 2 লাখ মান, 2 লাখ নহয় প্ৰায় মানে 1.5 লাখ মান টকা যাব। আৰু নিজৰ জিলাত এক্সাম চেণ্টাৰ দিছো। এতিয়া এই প্ৰশ্নটো মানে যেতিয়া ডিএলএডৰ ফৰ্ম আৰম্ভ হৈছিল তাতে মানে বহুতেই কৰিছিল। যদি আপোনালোকে নিজৰ জিলাত এক্সাম চেণ্টাৰ দিছে কিন্তু বাহিৰৰ জিলাত কোনো ধৰণৰ প্ৰিফাৰেন্স দিব নোৱাৰিব, আৰু প্ৰিফাৰেন্সৰ কথা এতিয়া আহি নপৰে কিয়নো এতিয়াও ৰিজাল্ট দিয়াই নাই। তথাপি কৈছো আপোনালোকে নিজৰ এডমিট কাৰ্ডখনত যিখন মানে জিলা সিলেক্ট কৰিছিল, মানে ফৰ্ম সাবমিট কৰাৰ আগতে সেইখন জিলাতে আপোনালোকে পঢ়িব লাগিব, আৰু তাতে যি সরকারি হোক নাইবা প্ৰাইভেটে হোক যিকোনো জিলাত মানে যিকোনো ইনষ্টিটিউটত আপোনালোকে প্ৰিফাৰেন্স দিব লাগিব। কিন্তু বেলেগ জিলাত মানে কিছুমানে কমেন্ট কৰিছিল যে মোৰ ঘৰ নগাঁৱত, মই শিৱসাগৰত পঢ়িব পাৰিম নে নোৱাৰিম, মোৰ ঘৰ ডিব্ৰুগড়ত, মই যোৰহাটত পঢ়িব পাৰিম নে নোৱাৰিম, কেতিয়াও নোৱাৰে। মানে যিখন জিলা আপোনালোকে বাছনি কৰিছিল সেইখন জিলাতে আপোনালোকে পঢ়িব লাগিব। হয়তো কিছুমান এনেকুৱা আছে মানে মানে তেওঁলোকৰ হয়তো মাহীৰ ঘৰ, মামাৰ ঘৰ, পেহীয়েকৰ ঘৰ মানে বেলেগ জিলাত, হয়তো সিহঁতে তাতে থাকি পঢ়িব পাৰিব, কিন্তু সেই সময়ত মানে ফৰ্ম ফিল আপ কৰাৰ সময়তে যিখন জিলা বাছনি কৰিব লাগিছিল সেই সময়ত তেওঁলোকে আপোনালোকে নিজে নিজেই সিদ্ধান্ত লৈ সেইখন জিলা বাছনি কৰিছে, আৰু এনেকুৱা প্ৰাৰ্থী বহুত কম ওলাব। গতিকে এইখিনি আপোনালোকে নিশ্চয় পালে, আৰু পিআৰচি নালাগে, আৰু আপোনালোকে কোনো ধৰণৰ ডকুমেন্ট কৰি মানে এতিয়া বেছি চিন্তা কৰিব নালাগে, কিয়নো এতিয়াও ৰিজাল্ট দিয়া নাই। কেৱল এখন কোর্ট যি ফিজ এখন দিব লাগিব, আৰু তাৰপিছত এখন আন্ডাৰটেকিং, মানে এইখনতে আপোনালোকে কিবা বেলেগ কোর্স মানে পঢ়ি আছে নেকি তাতে মানে দিব লাগিব। মানে বেছি নালাগে, আপোনালোকে মানে যেনেকৈ মানে বিএ নাইবা এইচএছত নামভৰ্তি কৰোতে যিখিনি ডকুমেন্ট লাগিছিল সেইখিনিকে মানে লাগিব, বেছি নালাগে, ইমান মানে টেনশন ল'ব নালাগে, এতিয়াও মানে বহুত সময় আছে। গতিকে এতিয়া আহিছো আমাৰ নগাঁও জিলাত 2024 চনত যি কাট অফ কিমান গৈছিল, কিন্তু তাৰ আগতে আমি জানিব লাগিব আমাৰ যি নগাঁও জিলা, এই নগাঁও জিলাত সরকারি কেইখন আছে আৰু প্ৰাইভেট কেইখন আছে। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে এই কেইখন হৈছে আমাৰ সরকারি আৰু বাকি এই কেইখন হৈছে আমাৰ প্ৰাইভেট, আৰু তাতে ফিজ বেছি। যদি এইখিনি চাওঁ আমি, ইউআৰ গৈছিল 51.50, ওবিচি এমওবিচি 39.50, এছটিএইচ 45, এছটিপি 35.75, এছচি 46.75, পিডব্লিউডি 48.50, ইডব্লিউএছ 48.00, তাৰপিছত এইখিনি আছে সায়েন্সৰ আৰু আৰ্টছৰ আছিল 46.25 ইউআৰত, ওবিচি এমওবিচি 42.50, এছটিএইচ 24.25, এছটিপি 33.00, এছচি 41.50 আৰু পিডব্লিউডি 17.50, ইডব্লিউএছ 37.50। এইখিনি আছিল আমাৰ যি নগাঁও জিলাৰ ডাইৰেক্ট নগাঁও চামগুৰিৰ কাট অফ, আৰু বাকীখিনি পৰিণামটো এইখিনি আপোনালোকে চাই ল'ব, মানে কোনখন জিলাত কিমান লাষ্ট কাট অফ গৈছিল। আৰু কেৱল এইখন কি আমাৰ এইখন হৈছে কি ৰাউণ্ড 1, আৰু ৰাউণ্ড 2, ৰাউণ্ড 3ত বহুত কাট অফ এইবাৰ কমিব, যিহেতু আমাৰ প্ৰশ্নৰ যি পেটাৰ্ণ, যি প্ৰশ্নৰ ডিফিকাল্টি লেভেল বহুত মানে কি আছিল, কঠিন আহিছিল। গতিকে আপোনালোকে ৰাউণ্ড 1 যদি নাপায় ৰাউণ্ড 2, ৰাউণ্ড 3 লৈ অপেক্ষা কৰিব লাগিব, কিয়নো
এবার বহুত নিউজ প্রার্থী আছে যদিও এতিয়াও মানে কি আমার যি DW অসমৰ যি মেৰিট লিষ্ট এতিয়া প্ৰকাশ কৰা নাই কোনে কিমান মানে চাকৰি পায় তাৰপিছত নিয়োগ শ্ৰেণী বহুত বাদ পৰিব গতিকে নিয়োগ শ্ৰেণী এইবাৰ পৰীক্ষা দিছে আৰু ইতিমধ্যে আপোনালোকে জানে আমাৰ অসমত বহুত যি পিএড প্ৰাৰ্থী ডিএলএডত পৰীক্ষা দিছে আৰু সেইসকলে কি অট'মেটিক ডিএলএডত মানে যেতিয়া বিএডত চিট পাব ডিএলএডত নাম ভৰ্তি নকৰে সেইকাৰণে বিএড খিনিও আমাৰ যি কাট অফ তাতে ডাউন কৰিব আৰু লগতে আমাৰ যি নাৰ্ছৰ পৰীক্ষা হৈছিল বহুতেই মানে কি পৰীক্ষা দিব পৰা নাছিল যি 13 তাৰিখে আমাৰ 13 জুলাইত পৰীক্ষা হৈছিল গতিকে তাৰ কাৰণে কাট অফ কম হ'ব যদি আপোনালোকৰ এইখিনি আপোনালোকে চাইছে 2024 চনত কিমান পৰীক্ষা দিছিল মানে কিমান কাট অফ কৈছিল এইকেইখন চৰকাৰী আৰু এইকেইখন চৰকাৰী আৰু এই তলৰ কেইখন হৈছে প্ৰাইভেট কিন্তু এইবাৰ কাট অফ কিমান যাব পাৰে এইখন হৈছে নগাঁও জিলাৰ কাট অফ মানে যিকেইখন আমাৰ কলেজ আছে ইনষ্টিটিউট আছে তেনে যদি ইউ আৰ সায়েন্সৰ এইখন হৈছে সায়েন্সৰ নগাঁও যদি আপোনালোকৰ 49.75 আছে ইউ আৰ নাম ভৰ্তি কৰিব পাৰিব ওবিসি এমওবিসি সকলে 37.75 থাকিলে পাব STI 43.00 থাকিলে পাব STP 34.25 থাকিলে পাব AC 45.25 থাকিলে পাব আৰু PWD সকলে 46.75 থাকিলে নাম ভৰ্তি কৰিব পাৰিব হয়তো ইয়াতকৈ কমো যাব পাৰে কিয়নো বৰ্তমান আমাৰ যি অসমত মানে কেন্দ্ৰ চৰকাৰে দিছে 3% ৰিজাৰ্ভেশন PWD সকলক আৰু আমাৰ যি অসম চৰকাৰ 1% আৰু নতুনকৈ মানে কি হৈছে বৃদ্ধি কৰিছে আৰু EWS এতিয়া হৈছে আমাৰ যি EWS এই EWS ত এবাৰ কাট অফ বহুত কম যাব ইয়াতকৈ কম যাব কিয়নো যেতিয়া মানে ডিএলএড ফৰ্ম মানে আবেদন আৰম্ভ হৈছিল এবাৰ কিয় অলপ আগতীয়াকৈ হৈছিল আৰু যেতিয়া মানে EWS বহুতেই মানে সাৰ্টিফিকেট বনাব বিচাৰিছিল যদিও বনাব পৰা নাই কিয়নো ইনকাম সাৰ্টিফিকেটখন আহি পাওঁতে অতি কম 10 পৰা 15 দিন লাগে আৰু ইনকাম সাৰ্টিফিকেট বনোৱাৰ পিছত যেতিয়া মণ্ডলে ঘৰে ঘৰে আহিব তেতিয়া আৰু বহুত প্ৰব্লেম হয় মানে বহুতেই EWS সাৰ্টিফিকেট বনাব পৰা নাই গতিকে আপোনালোকৰ যিবোৰে আগতীয়াকৈ EWS সাৰ্টিফিকেট বনাইছিল আৰু অনলাইন আৰম্ভ হোৱাৰ পিছত যিসকলে মানে EWS বনাইছিল তেওঁলোকে নিশ্চয় ইয়াত চিট পাব কিয়নো বহুত প্ৰাৰ্থী EWS বনাব পৰা নাছিল তাৰপিছত CTE শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় নগাঁও তাতে যদি আপোনালোকৰ 55.00 আছে নিশ্চয় চিট পাব 47.75 OBC MOBC STH যিখিনি আছে সকলে পাব প্ৰায় নাইয়ে মানে যিখিনি থাকে সকলে পায় বহুত মানে পোষ্ট মানে সিট খালি থাকে STP 44.25 থাকিলে পাব AC 47.50 থাকিলে পাব PWD সকলে যিখিনি মানে আছে সকলে পাব কিয়নো PWD সকলে প্ৰায় সৰকাৰী কলেজত সিট পায় আৰু বাকি প্ৰাইভেটত ইমান টকা খৰচ কৰি নপঢ়ে EWS 55.25 থাকিলে পাব আৰু ইয়াতকৈ কমহে যাব তাৰপিছত নৰ্মাল স্কুল সৰকাৰী হয় নৰ্মাল স্কুল নগাঁৱত 55.50 থাকিলে পাব 48.50 থাকিলে OBC MOBC পাব আৰু STH যিমান আছে সকলে পাব STP 47.00 হয়তো ইয়াত যিখিনি পইণ্ট আছে আপোনালোকে আগৰ ভিডিঅটো চাইছে যি PC আৰু এভাৰেজত উলিয়াইছিলো তাতে 0.25 মানে 25 থাকিব লাগে কিন্তু 1215 এনেকৈ আছিল কিয়নো যি PC আৰু আমাৰ যি এভাৰেজ তাতে উলিয়াইছিলো কিন্তু আমাৰ যি নেগেটিভ মাৰ্ক মানে নেগেটিভ মাৰ্কত আমাৰ কি আছে 25 কৈ থাকে সেই কাৰণে ইয়াত মানে একুৰেট যি 25 যোগ কৰিলে কি হয় 75.025 এনেকৈ হয় তাৰপিছত BTC ৰহা 49.25 ইউআৰ থাকিলে পাব 39.75 ইউআৰ থাকিলে পাব তাৰপিছত STH নাই 48.50 STP সকলে পাব 46.00 AC সকলে পাব হয়তো 5 মানে 46.50 কিবা 45.50 এনেকৈ হ'ব পাৰে মানে কম হ'ব পাৰে বেছি হ'ব পাৰে কিন্তু আপোনালোকে ৰাউন্ড 2 লৈ আৰু ৰাউন্ড 3 লৈ অপেক্ষা কৰিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত যি স্পট এডমিশন সেই সম্পৰ্কে আলোচনা কৰিম আৰু 45.75 থাকিলে EWS সকলে পাব আৰু বাকি এইখিনি হৈছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এইখিনি নকওঁ এইখিনি আপোনালোকে ভালদৰে চাই ল'ব কিমান কাট অফ গৈছিল কিন্তু আমাৰ যি সিট ক্যাপাসিটি আমাৰ যি কেইখন এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন আছে সাতখনত মুঠ আছে আমাৰ যি সিট ক্যাপাসিটি 400 কত নগাঁও টাইটত বেছি গৈ আছে 100 প্ৰতিখন
ডাইটত প্ৰায় 100 প্লাছ মানে 100 আছে 100টাকৈ এতিয়া হৈছে আমাৰ যি নগাঁও আৰ্টছৰ এইখিনি আপোনালোকে চাই ল'ব ইউআৰৰ কেৱল ডাইটখন কৈছো আৰু আপোনালোকে বাকীখিনি চাই ল'ব ইউআৰ 44.50 থাকিলে পাব ওবিসি এমওবিসি 41.00 থাকিলে পাব হয়তো কমো যাব পাৰে 0.5 0.25 0.75 বেছি যাব পাৰে আৰু মানে প্ৰথম ৰাউণ্ড ওৱানত তাৰপিছত এছটিএইচ 22.50 থাকিলে পাব এছটিপি 31.50 থাকিলে পাব এছচি 40.00 থাকিলে পাব আৰু পিডব্লিউডি সকলে 50.50 থাকিলে পাব যি পুৰণি কাট অফ মানে পুৰণি মেৰিট লিষ্ট তাৰপিছত ইডব্লিউএছ সকলে 35.50 থাকিলে নিশ্চয় নামভৰ্তি কৰিব পাৰিব হয়তো অলপ কমো যাব পাৰে প্ৰথম ৰাউণ্ডত আৰু বাকীখিনি এইখিনি নকয় এইখিনি আপোনালোকে ভালদৰে চাই ল'ব কিমান যাব পাৰে এইবাৰ 2025 চনত এইখিনি আৰ্টছৰ আগৰখন আছে সায়েন্সৰ যেনে নৰ্মাল স্কুল নগাঁও সিটিই নগাঁও সিটিই পিটিসি ৰহা কৃষ্ণপৰা বিএড কলেজ HAMAK ৰুৰেল কলেজ অফ এডুকেশ্যন কলিয়াবৰ কলেজ অফ এডুকেশ্যন এইখিনি ইউআৰ ওবিসি এমওবিসি এছটিএইচ এছটিপি এছচি পিডব্লিউডি আৰু ইডব্লিউএছ মানে সকলো কেটেগৰীৰ অতি কমেও যেতিয়া মানে কি ৰাউণ্ড 1 হৈ যাব ৰাউণ্ড 2 কি হ'ব 1.5250 নাইবা 0.75 এনেকুৱাকৈ মানে কি কাট অফ কম যাব কিয়নো বিএড খিনিয়ে নামভৰ্তি নকৰিব কিয়নো সকলোৱে মানে সৰকাৰী কলেজত চিট পোৱা আশাত পৰীক্ষা দিছে যদি মানে বিএডত নাপায় তেনেহ'লে ডাইটত পঢ়িব আৰু যদি ডাইটত পায় বিএডত ওলাই যাব এতিয়া আহিছো 2024 চনৰ আমাৰ নগাঁও জিলাত কোনে কিমান ৰেংক পাইছিল এইখন আপোনালোকে নিশ্চয় চাইছে নগাঁও 72.50 জিয়ে পাইছিল টপ ৰেংক পাইছিল কিন্তু এইবাৰ প্ৰশ্নৰ যি পেটাৰ্ণ যি ডিফিকাল্টি লেভেল মানে পূৰ্ব তুলনাত অলপ মানে কি বেলেগ সেইকাৰণে এইবাৰ কাট অফ মানে অলপ কম যোৱাৰ সম্ভাৱনা আছে তাৰপিছত 71.50 দ্বিতীয় ৰেংক 69.25 তৃতীয় ৰেংক আৰু এনেকৈ কমি আহি এইখিনি আপোনালোকে চাব পঢ়ি নাথাকো আৰু কিমান পৰীক্ষা দিছিল এইখিনি আপোনালোকে অলপ পিছত চাব এইখন আপোনালোকে জনাটো অতি দৰকাৰ কিমান ৰেংক পাই সিট পাইছিল তেতিয়া আপোনালোকে এটা আইডিয়া পাব যি মানে আমাৰ এইবাৰ যাব ইয়াৰ মানে সকলোখিনি প্ৰায় সংখ্যকে সিট পাইছিল হয়তো কিছুমানে মানে ডিস্ট্ৰিক্ট সিলেকশন মানে ৰং কৰাতে হয়তো নাপাব পাৰে কিন্তু প্ৰায় সংখ্যকে ইয়াৰ পৰা সিট পাবলৈ সক্ষম হৈছিল মুঠ আমাৰ নগাঁও জিলাত আছিল 1475 নহয় হয় 1475 এইখন হৈছে বেলেগৰ এইখিনি আপোনালোকে চাব নালাগে এইখিনি তলত আহি আছে তাৰপিছত এতিয়া আহিছো আমাৰ যি দৰং ডিস্ট্ৰিক্ট দৰং জিলা দৰঙত টাইট দৰং তলগাঁও তাতে যদি আপোনালোকৰ এইবাৰ এইখিনি মানে 2024 চনৰ ইউআৰ কৈছিল 62.50 ওবিসি এমওবিসি 55.00 HTH 9 HTP 45.4050 SC 53.50 PWD নাছিল EWS 57.75 কাৰ্বি বড়ো নাছিল আৰু ইউআৰ আছিল আৰ্টছৰ এইখিনি আছে সায়েন্সৰ এইখন হৈছে আৰ্টছৰ 53.00 ওবিসি এমওবিসি 48.00 HTH 46.2575 SC 42.75 PWD 24.00 EWS 49.00 আৰু তেনেদৰে যি BTC তলগাঁও তাতেও গৈছিল 62.25 53.50 53.25 46 63 56 47 আৰু আৰ্টছৰ এনেকৈ আছিল 47.75 41 41 আৰু 47 কিন্তু এইবাৰ কিমান যাব পাৰে সায়েন্সৰ টাইটত আমাৰ দৰং টাইট দৰং যদি আপোনালোকৰ ইউআৰত 60.00 মানে নম্বৰ পায় তেনেহ'লে নিশ্চয় সিট পাব ওবিসি এমওবিসি সকলে 53.25 থাকিলে পাব HTH যিমান আছে সকলে পাব HTP 43.25 থাকিলে পাব SC 50.75 থাকিলে পাব আৰু PW সকলে যিমান আছে সকলে পাব EWS 55.50 থাকিলে পাব আৰু EWS অলপ মানে কমো যাব পাৰে PTC তলগাঁও
63.75 থাকিলে ইউআৰত পাব ওবিসি এমওবিসি 51.00 থাকিলে পাব তাৰপিছত এছটিএছ নাই সায়েন্সৰ তাৰপিছত 51.00 থাকিলে এছটিপি পাব আৰু এসি সকলে 43.25 থাকিলে পাব পিডব্লিউ জি মাছ সকলে পাব আৰু 60.75 থাকিলে ইডব্লিউএস পাব হয়তো 59 আহিব পাৰে ৰাউন্ড 3 আৰু কিমান আছে সিট ক্যাপাসিটি 150টা কিন্তু আমাৰ যে দৰং এই দৰং ডিস্ট্ৰিক্টত বহুত প্ৰাৰ্থীয়ে আবেদন কৰে পাৰে 2000 প্লাস সেই কাৰণে কাট অফ অলপ মানে বেছি যোৱাৰ সম্ভাৱনা আছে যদিও ইডব্লিউএসত পাৰে কম যাব কিয়নো কৈছে দৰং আৰ্টস এন্ড আদার্স মানে কমার্স 51.25 থাকে নিশ্চয় পাব 51.25 থাকিলে নিশ্চয় পাব ইউআৰত ওবিসি এমওবিসি 46.50 থাকিলে পাব এছটিএইচ নাই কিমান আছে সকলে পাব এছটিপি 45.00 পাব এসি সকলে 41.00 পাব পিডব্লিউ সকলে যিমান আছে সকলে পাব ইডব্লিউএস 47.00 থাকিলে পাব আৰু অলপ কম যাব বিটিসি তাৰপিছত বিটিসি আছে 54.75 থাকিলে নিশ্চয় পাব অলপ কম যাব পাৰে ৰাউন্ড 3 লৈ থাকিব লাগিব আমাক চাই 45.75 ওবিসি এমওবিসি এছটিএইচ যিমান আছে সকলে পাব এছটিপি 46.25 থাকিলে পাব আশে পাশে তাৰপিছত এসি 39.25 থাকিলে নিশ্চয় পাব হয়তো অলপ 25 কম যাব পাৰে বেছি যাব পাৰে পিডব্লিউ যিমান আছে সকলে পাব আৰু ইডব্লিউএস 45.25 থাকিলে নিশ্চয় পাব এইখিনি আছিল আমাৰ দৰঙৰ এতিয়া চাম দৰঙত কিয় কাট অফ পূৰ্ব তুলনাত মানে সামান্য পৰিৱৰ্তন হোৱা দেখা গৈছে কিয়নো মানে আমাৰ দৰঙত কিনা পৰীক্ষা দিয়ে এখন আমাৰ যি মেৰিট লিষ্ট 2024 আৰু 26 চনৰ দৰং যি টপ ৰেংক 76.00 তাৰপিছত দ্বিতীয় 72.25 তৃতীয় 72.25 এনেকৈ আহি এইখিনি আপোনালোকে চাই ল'ব এইখিনি চোৱা বহুত প্ৰয়োজন কিয়নো এখনে আমাক এটা আইডিয়া দিয়ে কিমান যাব পাৰে আৰু ওবিসি এমওবিসি সকলে যদি টপ ৰেংক পায় তেনেহলে ইউআৰত কমি যায় আৰু ইউআৰৰ যিখিনি মানে কাট অফ সেইখিনি মানে ইউআৰৰ ক্যান্ডিডেটখিনি অটোমেটিক মানে সিট নাপায় কিমান আছিল 252 স্টুডেন্টে কি কৰিছিল পৰীক্ষা দিছিল ডিএলএড পেড এক্সাম কোড দৰং ডিস্ট্ৰিক্টত সিট কিমান আছিল কেৱল 150টা এটা চাইছে নহয় আপোনালোকে কিমান পৰীক্ষাৰ্থী মানে আবেদন কৰিছিল আৰু কেৱল 2024 চন বুলিয়ে নহয় এইবাৰ কৰিছে কিয়নো আপোনালোকে নিশ্চয় জানে বৰ্তমান টেট পাছ কৰিলেই অলপ যদি নম্বৰ ভাল থাকে নিশ্চয় চাকৰি পায় আৰু এৰিয়াত কিমান মানে লাখ লাখ প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে কিন্তু পোষ্ট ওলে মাত্ৰ 4000 5000 সেই কাৰণে আমাৰ যি টেট এই টেট পৰীক্ষাত যি মানে প্ৰতিযোগিতা অলপ কম মানে এটা পদৰ বিপৰীতে 3 জন 4 জন কিন্তু আমাৰ যি এই যে পৰীক্ষা তাতে বহুত প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে এটা পোষ্টৰ বিপৰীতে মানে কমেও 1000 এতিয়া হৈছে আমাৰ যি কামৰূপত কেৱল দায়িত্বখন কৈছো বাকিখিনি আপোনালোকে চাই ল'ব ইউআৰত গৈছিল 61.50 24 চনত ওবিসি এমওবিসি 49.50 এছটিএইচ নাছিল এছটিপি 55.25 এসি 51.75 পিডব্লিউডি নাছিল এইখিনি আছিল সায়েন্সৰ আৰু আৰ্টছৰ আছিল আৰ্টছ এণ্ড কমাৰ্চৰ 55.00 ইউআৰ ওবিসি এমওবিসি 47.50 এছটিএইচ 36.50 এছটিপি 46.75 এসি 46.50 আৰু পিডব্লিউডি সকলৰ 53.50 তাৰপিছত ইডব্লিউএস 49.25 কাৰ্বি আৰু বড়ো ভাষাৰ ছাত্ৰ ছাত্ৰী নাছিল আৰু ইয়াত যি আপোনালোকে ৰেংক দেখা পাইছে মানে প্ৰতিটো ক্যাটাগৰীৰ ৰেংক হিচাপে ইয়াত দিয়া হৈছে ইডব্লিউএসৰ ৰেংক আছে পিডব্লিউ সকলৰ ৰেংক আছে জেনাৰেলৰ মানে ইউআৰৰ এসি এসটি এসটিপি সকলৰ ৰেংক আছে সেই ৰেংক মতে সিহঁতে সিট পায় আৰু যদি এইখিনিয়ে বেছি নম্বৰ পায় তেনেহলে অটোমেটিক ইউআৰত সোমাই আহে এইখিনিৰ পৰা ইউআৰত সোমাই আহে এতিয়া চাম 2000 আমাৰ 25 চনত কামৰূপত কিমান মানে কি হ'ব পাৰে কাট অফ হ'ব পাৰে কিন্তু তাৰ আগতে চাইছো টাইট কামৰূপ মিজা 100টা সিট আছে পিটি সিট আছে ৰঙিয়াত 50টা ওয়েস্ট গুৱাহাটী 50 পাইহেটা চাৰিআলি 50 আৰু কলেজ অফ এডুকেশ্যন বকো আমাৰ যি ইয়াত
ওচৰতে আছে বকো এই বকোত আছে 100টা সেই কাৰণে ইয়াত যি 50 50 100 আৰু 200 200 মানে কি আছে 300 মানে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত কি আছে 200টা সিট আছে আৰু আমাৰ সরকারি আছে বিটিসি আৰু ডাইট আপোনালোকে যিমান মানে সিটিই আৰু বিটিসি নরমাল স্কুল দেখা পায় সকলো কি আমাৰ সরকারি আৰু বাকিবোৰ হৈছে কি আমাৰ ব্যক্তিগত খণ্ডৰ যদি চাও 350টা সিট পৰীক্ষা কিমান আছিল অলপ পিছত পাম ডাইট কামৰূপত যদি 59.50 পায় সিট পাব জেনাৰেলত ওবিসি এমওবিসি 47.57 থাকিলে পাব এসটিএইচ যিমান আছে সকলে পাব কিহতো নাই 53.50 এসটিপি পাব এফসি 49.50 থাকিলে পাব পিডব্লিউ সকলে যিমান আছে সকলে পাব তাৰ পিছত 53.25 থাকিলে ইডব্লিউ সকলে পাব ইডব্লিউ কিন্তু বাৰে কৈছো ইডব্লিউ কিন্তু অলপ মানে কমহে যোৱা সম্ভাৱনা আছে ৰঙিয়া বিটিসি ৰঙিয়া 61.75 থাকিলে ইউআর পাব 53.75 থাকিলে ওবিসি এমওবিসি পাব এসটিএইচ যিমান আছে সকলে পাব এসটিপি 59.00 থাকিলে পাব 55.50 থাকিলে পাব আৰু পিডব্লিউ সকলে পাব 62.25 থাকিলে ইডব্লিউএস পাব কিন্তু 0.25 1.50 এনেকৈ কম হ'ব ইডব্লিউএস আৰু বাকিখিনি যি ব্যক্তিগত খণ্ডৰ এইখিনি আপোনালোকে চাই ল'ব কিমান যোৱাৰ সম্ভাৱনা আছে এইখিনি মানে কৈ নাথাকো এতিয়া চাম আমাৰ কামৰূপত কোনে কিমান ৰেংক পাইছিল তাৰ আগতে আমাৰ যি আৰ্টছ এণ্ড আদাৰ্ছৰ যদি আপোনালোকে ইউআৰত আৰ্টছৰ পৰা নাইবা কমাৰ্চৰ পৰা 53.25 পায় এনেদৰে সিট পাব কিয়নো এইখিনিও কৈ দিছো আমাৰ যি আৰ্টছত কিমান আছে আৰ্টছ আৰু কমাৰ্চত 70% সিট ৰিজাৰ্ভেশ্যন আছে আৰু 30% আছে সায়েন্স এণ্ড আদাৰ্ছৰ লগতে ওমেন ৰিজাৰ্ভেশ্যন আপোনালোকে যিখিনি মহিলা মানে মহিলাক পঢ়িব যিসকল মানে ছোৱালীবিলাকে 33.33% ৰিজাৰ্ভেশ্যন পায় আমাৰ অসম চৰকাৰৰ যি চাকৰি ভাৰতীয় সংবিধান মতে ছোৱালীবিলাকে 33.33 ৰিজাৰ্ভেশ্যন পায় সেইকাৰণে ল'ৰাসকলকৈ ছোৱালীসকলে মানে আগত যদি নম্বৰ অলপ কম থাকে ছোৱালীসকলে প্ৰিফাৰেন্স পাব কিয়নো ওমেন ৰিজাৰ্ভেশ্যন পাব টেটৰ মেৰিট লিষ্ট বিলাকত আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে যদি চাও ইউআৰত 53.25 ইউআৰ ওবিসি এমওবিসি 45.25 এসটিএইচ 34.75 এসটিপি 45.00 তাৰপিছত এসসি হৈছে 44.75 পিডব্লিউডি 49.25 তাৰপিছত ইডব্লিউএস 47.25 যদি এইখিনি থাকে আপোনালোকে নিশ্চয় সিট পাব আৰু বিটিসি ৰঙিয়াত 53.75 থাকিলে নিশ্চয় সিট পাব 45.00 থাকিলে সিট পাব ওবিসি এমওবিসি আৰু 34.25 থাকিলে এসটিএইচ সিট পাব এসটিপিএ পাব 44.25 এসিআই 53.00 আৰু পিডব্লিউ সকলে 23.00 থাকিলে সিট পাব তাৰ পিছত ইডব্লিউ সকলে 49.50 যদি আছে মানে নম্বৰ পাইছে যেহেতু আপোনালোকে বিভিন্ন চেনেলৰ জৰিয়তে প্ৰশ্ন কাকত মিলাইছে সেইকাৰণে আইডিয়া এটা পাইছে যদি এইখিনি নম্বৰৰ ভিতৰত আপোনালোকে পাইছে তেনেহলে আপোনালোকে নামভৰ্তি কৰিব পাৰিব আৰু বাকিখিনি এইখিনি আপোনালোকে চাই ল'ব যেহেতু প্ৰাইভেট হয় সেইখিনি মানে কৈ নাথাকো আপোনালোকে যদি সরকারি সিট নাপায় তেতিয়া ইয়াত মানে যাব এতিয়া চাম আমাৰ কামৰূপৰ পৰা কিমান পৰীক্ষা দিছিল যদি চাও টপ ৰেংক 76.25 তাৰপিছত কমি আহি মোটামুটি 7 নম্বৰ কমিছে 69.00 দ্বিতীয় আৰু 68.75 তৃতীয় এনেকৈ কমি আহি কি মানে ইয়াৰ কিন্তু প্ৰায় সংখ্যকে সিট পাইছিল কিন্তু কিছুমানে হয়তো ডিস্ট্রিক্ট সিলেকশন ৰং কৰোতে মানে ভুল কৰোতে পোৱা নাছিল আৰু কিছুমানে হয়তো বিএটো সিট পাইছিল গুচি গৈছিল এইখিনি আছিল আমাৰ যি কামৰূপৰ কিমান সিট আছে 350টা এইখিনি মানে এই সকলে মানে কি পাইছিল সিট পাইছিল আৰু কিমানে পৰীক্ষা দিছিল 1840 জনে গতিকে আপোনালোকে নিশ্চয় চাইছে 1840 জনৰ ভিতৰত মাত্ৰ সিট আছিল 350টা কিন্তু এইবাৰ আৰু মানে প্ৰাৰ্থী বেছিহে হ'ব কিয়নো নিয়োগসকলে ম্যাক্সিমামে পৰীক্ষা দিছে আপোনালোকে নিশ্চয় জানে যি ডিএলএড সাৰ্টিফিকেটৰ বৰ্তমান ভেৰিফিকেশন হৈ আছে বহুত কেছ হৈ আছে সেই কাৰণে আপোনালোকে
যদি এইখিনি নম্বৰ ভিতৰত আছে নিশ্চয় চিট পাব। কাৰ্বি আংলঙত যি BTC ডিফু যোৱাবাৰ গৈছিল ইউআৰত 56.25, OBC MOBC 51.00, STS 53.50, STP 45.50, AC 33.00, PWD নাছিল, EWS নাছিল সায়েন্সৰ, আৰু আৰ্টছৰ আছিল। আৰু কি আছিল কাৰ্বি আৰু বড়োসকলৰ, কাৰ্বি আৰু বড়ো মাধ্যমৰ 47.25 সায়েন্সৰ, যিয়ে মানে টপ 6 ৰেংক পাইছিল, মানে কাৰ্বি আৰু বড়ো মাধ্যমৰ তেওঁ সিট মানে সিয়ে সিট পাইছিল। তাৰপিছত আৰ্টছ এণ্ড কমাৰ্চৰ 46.75ত 6 মানে যিয়ে মানে 6 ৰেংক পাইছিল, সিট পাইছিল। ইউআৰত পাইছিল 9 ৰেংক। ইউআৰৰ কাট অফ আছিল লাষ্ট 46.75, OBC MOBC 39.50, STS 45.50, STP 38.75 আৰু 44.75 আছিল SC। PWD আছিল 30.75, EWSৰ 26.25 আৰু কাৰ্বি আৰু বড়ো মাধ্যমৰ আছিল 35.14। সিট কিমান আছিল? মাত্ৰ 50। সিট কেপাচিটি কিমান আছিল? টোটাল ইনটেক কেপাচিটি 50 আৰু BTC ডিফুত মুঠ কি আছে 50টা সিট আছে। আৰু যদি এইবাৰ চাও কিমান কাট অফ যাব ইউআৰত BTC ডিফু, যদি আপোনালোকৰ ইউআৰৰ 54.75 আছে সিট পাব, নামভৰ্তি কৰিব পাৰিব। 49.25 থাকিলে OBC MOBC STHৰ যদি 51.25 থাকে নিশ্চয় সিট পাব, কিয়নো STHৰ কাট অফ হাই যাবই। যি পাহাৰীয়া অঞ্চল তাতে বহুত মানে STH মানুহ আছে। STP 43.50 থাকিলে সিট পাব, SCA 30.75 থাকিলে সিট পাব। PWD সকলে যিয়ে মানে আবেদন কৰে সিট পাব, কিয়নো 4% ৰিজাৰ্ভেশ্যন। EWS নাছিল সায়েন্সৰ, কাৰ্বি আৰু বড়ো মাধ্যমৰ 45.50 যদি থাকে এইবাৰ সিট পাব, কিয়নো যোৱাবাৰ নাছিল PWD আৰু EWS। যদি আৰ্টছৰ চাও, যদি আপোনালোকৰ ইউআৰত 40.00 আছে সিট পাব, OBC MOBC 37.75 থাকিলে সিট পাব, STH 44.00 আৰ্টছৰ এবং কমাৰ্চৰ, STP 37.00, SC 43.00 আৰু PWD 28.50, EWS 25.25 আৰু কাৰ্বি আৰু বড়ো মাধ্যমৰ যদি আপোনালোকৰ 33.50 আছে সিট পাব। মানে পুৰণি যি 2023 আৰু 2024 চনৰ যি মেধা তালিকা সেইমতে ইয়াত যি PC আৰু এভাৰেজ উলিয়াই ইয়াত কি কৰিছো, আৰু ডিস্ট্ৰিক্ট যি পপুলেশ্যন শিক্ষিতৰ হাৰ সকলোখিনি মিলাই ইয়াত কাট অফ এক্সপেক্টেড কাট অফ ইয়াত দিছো। আৰু কিমানে পৰীক্ষা দিছে যোৱাবাৰ এইখিনি আপোনালোকে চাইছে। 59.25 টপ ৰেংক পাইছিল, 56.50 তাৰপিছত দ্বিতীয়, 55.50 তৃতীয়, এনেকৈ আহি এইখিনি আপোনালোকে চাই ল'ব কোনে কিমান নম্বৰ লৈ সিট পাইছিল। এইখিনি কিন্তু জনা বহুত দৰকাৰ। আপোনালোকে নিশ্চয় আশা কৰিব পাৰে যে এইখিনি নম্বৰ ভিতৰত থাকিলে আমি নিশ্চয় সিট পাম। ইয়াত চাইছে আপোনালোকে 34.25 আৰু 34 আৰু 34 কিমানে পৰীক্ষা দিছিল কাৰ্বি আংলঙত 389। এইবাৰ চাম কাছাৰ পৰাখেলি। কাছাৰত যোৱাবাৰ ডাইট কাছাৰত 52.75 যাৰ আছিল ইউআৰত সিট পাইছিল, OBC MOBC 44.00, STH নাছিল, STP 18.00, SC 50.00, PWD এইখিনি আছিল আমাৰ সায়েন্সৰ, PWD নাছিল আৰু EWS আছিল 51.25। তাৰপিছত ইউআৰৰ 42.50, OBC MOBC 30, এইখিনি হৈছে আৰ্টছ এণ্ড কমাৰ্চৰ, 33.00, STH 23.00, STP 5.25, SC 40.50, PWD নাছিল, EWS 34.25, কাৰ্বি আৰু বড়ো নাছিল মানে নাই তাতে। তাৰপিছত নৰ্মাল স্কুল শিলচৰ 61.75 যে টপ ৰেংক 7 পাইছিল ইউআৰত পাইছিল। তাৰপিছত 48.25 OBC MOBC 40, STH নাছিল, মানে ওপৰতো নাছিল, তলতো নাই, ডাইটতো নাই, BTCতো নাই নাছিল। 14.75 যদি STP সকলৰ আছে সিট পাব, SCA 52.00 সিট পাব, মানে কি সিট পাইছিল। তাৰপিছত PWD সকলৰ নাছিল, EWS 59.75
তাৰপিছত সায়েন্সৰ ইউআৰত 53.00 গৈছিল 39.50 গৈছিল ওবিসি এমওবিসিত এসটি ইস্যু গৈছিল 30.75 এসটিপি গৈছিল 13 তাৰপিছত এসসি গৈছিল 49.25 পিডব্লিউ সকলো গৈছিল 21.750 আৰু 36.25 গৈছিল ইডব্লিউএস কিন্তু এইবাৰ আমি কিমান আশা কৰিব পাৰো যে আমাৰ কাছাৰৰ যি মানে সায়েন্সৰ এটো তাৰ আগতে ডাইট কাছাৰত আছে 100টা নৰ্মাল স্কুলত আছে 50টা মুঠ 150 কিন্তু আমি যদি কাট অফ চাও ইডব্লিউএস তো কম যাবই যদি ইউআৰত 51.25 আছে আপোনালোকে সায়েন্সৰ সিট পাব তাৰপিছত নৰ্মাল স্কুল শিলচৰত যদি ইউআৰত 60.00 আছে সিট পাব ওবিসি এমওবিসি 43.25 থাকিলে সিট পাব টাইটত আৰু পিটিসি 46.75 থাকিলে সিট পাব এসটিএইচত যদি আছে সিট পাব যদি নাই নাইয়ে আৰু এসটিপি 17.50 থাকিলে সিট পাব তাৰপিছত এসটিপি টাইটত তাৰপিছত কি বিটিসি 14.25 এসিএ ডাইটত 48.75 থাকিলে সিট পাব আৰু পিটিসি 50.50 থাকিলে সিট পাব মানে 50.5 তাৰপিছত পিডব্লিউডি নাছিল যদি আছে সিট পাব আৰু ইডব্লিউএসত ডাইটত যাব 50.00 আৰু পিটিসি যাব 58.50 কিয়নো বিটিসি বহুত কিয় যায় বিটিসি মানে সি থাকে কম কেৱল 50 আৰু ডাইটত থাকে 100 আৰু বহুতে ভাবে যে ডাইটত সিট যদি আমি বিটিসি ডাইটত সিট নাপাও বিটিসি পাম আৰু বিটিসি যদি সিট নাপাও ডাইটত পাম সেই কাৰণে ম্যাক্সিমামে কি কৰে কিছু মানে বিটিসি দিয়ে ফার্স্ট প্ৰিফাৰেন্স আৰু ডাইট দিয়ে সেকেন্ড প্ৰিফাৰেন্স আৰু কিছু মানে দিয়ে কি ডাইটত প্ৰথম আৰু পিটিসি দ্বিতীয় এনেকৈ মানে কাট অফ পিটিসিৰ কম মানে বেছি যোৱা দেখা যায় এইবাৰ চাম আমাৰ কাছাৰত আৰ্টছত কিমান যাব 41.25 থাকিলে ইউআৰত ডাইটত সিট পাব আৰু 51.75 থাকিলে কি পাব নৰ্মাল স্কুল সিট পাব ইয়াত কি আছিল পিটিসি নহয় ইয়াত মানে বিটিসি বুলি কৈছিল নৰ্মাল স্কুল তাৰপিছত দুখন চৰকাৰী ওবিসি এমওবিসি 32.00 থাকিলে সিট পাব আৰু নৰ্মাল স্কুলত 38.50 থাকিলে সিট পাব এসটিএইচ 21.50 থাকিলে সিট পাব আৰু ডাইটত আৰু 28.50 থাকিলে নৰ্মাল স্কুলত সিট পাব আৰু 5.0 থাকিলে 5.00 থাকিলে এসটিপি সকলো সিট পাব আৰু 12.25 থাকিলে নৰ্মাল স্কুলত এসটিপি সকলো সিট পাব এসিএ 39.00 থাকিলে সিট পাব যদি নম্বৰ আছে আপোনালোকৰ পায় আৰু 47.75 থাকিলে নৰ্মাল স্কুলত সিট পাব আৰু পিডব্লিউ সকলে 20.50 থাকিলে সিট পাব আৰু যি নৰ্মাল স্কুল 20.75 থাকিলে সিট পাব আৰু 39.75 থাকিলে নৰ্মাল স্কুলত সিট পাব ইডব্লিউ সকলে আৰু যদি টাইটত চাও 33.00 থাকিলে সিট পাব আমাৰ টাইটত আছিল 100 আৰু নৰ্মাল স্কুলত 50 সিট ইনটেক ক্যাপাসিটি আছিল এতিয়া চাম 2024 চনত মানে কিমান কোনে ৰেংক পাইছিল ৰেশমি বেগম লস্কৰ 61.75 পাই সিট পাইছিল তাৰপিছত 61.25 পাই দ্বিতীয় সিট পাইছিল দ্বিতীয় ৰেংক পাইছিল আৰু 60.75 পাই কি পাইছিল তৃতীয় এনেকৈ কমি আহি এখিনি আপোনালোকে চাব এখিনি চোৱা বহুত দৰকাৰ ইয়াৰ কিন্তু বৰাক উপত্যকা যেতিয়া আপোনালোকে নামভৰ্তি কৰিব তেতিয়া যে বেংগলী মিডিয়াম তাতে মানে নিজে মানে বাছিব লাগিব কি মানে আবেদন কৰিছিল মানে কিমান পৰীক্ষা আছিল 940 এখিনি ষ্টুডেন্টে পৰীক্ষা দিছিল গতিকে এখিনি আলোচনা কৰিলো আৰু বাকিখিনি যি মানে ডিস্ট্ৰিক্ট বাকি আছে যদি আপোনালোকে লাগে তেনেহলে কমেন্ট কৰিব তেতিয়া হলে বনাম আৰু আপোনালোকে এতিয়ালৈকে যিমান মানে টেনশন লৈ আছে যে এখিনি ডকুমেন্ট লাগিব আছে নে নাই পাম নে নাপাম এখিনি টেনশন লব নালাগে কিয়নো এটা বহুত সময় আছে এইবিলাক আপোনালোকে টেনশন নলব মানে আপোনালোকে আগতে যেনেকৈ আছিল পৰীক্ষাৰ আগতে তেনেকৈ থাকিব গতিকে শেষত জয় অসম